নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত কিন্তু বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ চলি আছে। হয়, যদি আপুনি এতিয়ালৈকে বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰা নাই তেনেহলে কিন্তু বৰ্তমান সময়ত কৰিব পাৰিব। কি ক্ৰাইটেৰিয়া থাকিব লাগিব বা কোনসকল ব্যক্তিয়ে এই বাবু আঁচনি ল'ব পাৰিব, মই যোৱাকালি কিন্তু অলৰেডি এটা ভিডিঅ' বনাইছো। সেই ভিডিঅ' চাই কিনে আপুনি অতি সহজতে কিন্তু বুজিব পাৰিব কোনসকল ছাত্ৰৰ কাৰণে এই বাবু আঁচনিৰ স্কিমটো। যোৱাকালি মই অলৰেডি এই ভিডিঅ'টো আপলোড কৰিছো। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'ৰ লিংকটো দি ৰাখিম। সেই ভিডিঅ'টো চাই পান প্ৰথমতে আপুনি ক্লিয়াৰলি জানি ল'ব যে কোনসকল ব্যক্তিৰ কাৰণে এই বাবু আঁচনিৰ স্কিমটো হয়। গোটেই কিন্তু ছাত্ৰই এই বাবু আঁচনিটো ল'ব নোৱাৰিব। কিছুমান ছাত্ৰৰ কাৰণে এই বাবু আঁচনিটো প্ৰযোজ্য। কোনসকল ছাত্ৰৰ ল'ব পাৰিব বা কি ক্ৰাইটেৰিয়া থাকিব লাগিব, কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব, এইখিনি মই যোৱাকালি অলৰেডি আলোচনা কৰিছো। সেই ভিডিঅ'টো চাই আপুনি ডাউটটো ক্লিয়াৰ কৰি ল'ব। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই দিম কেনেকৈ আপুনি অতি সহজতে আপুনি এই ফৰ্মটো ক'ৰ পৰা কালেক্ট কৰিব বা কেনেকৈ আপুনি ফিল আপ কৰিব, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। বাবু আঁচনিৰ কাৰণে বৰ্তমান সময়ত যিটো ফৰ্ম ফিল আপ চলি আছে, বৰ্তমান সময়ত কিন্তু দুটাকৈ ফৰ্ম আহিছে। আপোনাৰ কোনটো প্ৰযোজ্য হয় ইয়াতে স্পষ্টভাৱে উল্লেখ আছে, ইয়াতে আপুনি চেক কৰি জানিব পাৰিব। ইয়াতে দেখিব এপ্লিকেশ্যন ফৰ্ম ফৰ ইউজি ফাৰ্ষ্ট ইয়াৰ BA BSc BCom এইখিনি ছাত্ৰসকলৰ কাৰণে কিন্তু এই ফৰ্মখন প্ৰযোজ্য। আন এখন ফৰ্ম আছে, মই সেইখন দেখুৱাই দি আছো, অলপ সময় ৱেইট কৰিব। সেকেন্ড নম্বৰত যিটো ফৰ্ম দেখিব পাৰিছে, এইটো দেখিব পাৰিছে এপ্লিকেশ্যন ফৰ্ম ফৰ PG ফাৰ্ষ্ট ইয়াৰ MA MSc MCom যিসকল ছাত্ৰ আছে বা যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে কিন্তু এই ফৰ্মটো প্ৰযোজ্য। মই প্ৰথমতে এটাকৈ আপোনালোকক ক্লিয়াৰলি বুজাই দি আছো কেনেকৈ আপুনি ফৰ্মটো ফিল আপ কৰিব। প্ৰথমতে আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক, কেনেকৈ ফৰ্মটো ফিল আপ কৰিব বা কি ডকুমেন্ট ইয়াৰ লগত আপুনি গাঁঠি দিব লাগিব, গোটেইখিনি আলোচনা কৰি আছো। আৰু শেষত মই জনাই দি আছো এই ফৰ্মখন আপুনি ক'ৰ পৰা ডাউনলোড কৰিব বা কেনেকৈ আপুনি আপোনাৰ মোবাইলত কেনেকৈ ল'ব, মই গোটেইখিনি পিছত জনাই দি আছো। প্ৰথমতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক যে মই দেখুৱাই দি আছো কেনেকৈ ফৰ্মটো ফিল আপ কৰিব। এইটো দেখিব পাৰিছে গভৰ্ণমেণ্ট অফ আসাম মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এইটো নতুন যিটো বাবু আঁচনি বৰ্তমান সময়ত চলি আছে। বৰ্তমান সময়ত কিন্তু বহুতেই এই ফৰ্মটো ফিল আপ কৰিছে আৰু কিছুমান কিন্তু এতিয়ালৈকে কৰিব পৰা নাই, নাজানে যে কেনেকৈ ফিল আপ কৰিব লাগিব। এইটো কিন্তু অতি সহজতে ফিল আপ কৰিব পাৰিব। দেখিব পাৰিছে এক নম্বৰতে আছে নেম অফ ষ্টুডেন্ট, আপোনাৰ নামটো ইয়াতে ভালকৈ বহুৱাই দিব, কেপিটেল লেটাৰ দিলে ভাল হৈ যাব। তাৰপিছতে মেৰিটেল ষ্টেটাছ দেখিব পাৰিছে সিংগেল মেৰিট, যিটো হয় এতিয়া আপুনি টিকমাৰ লগাই দিব লাগিব। যদি সিংগেল হয় ফাৰ্ষ্ট বক্সত আপুনি টিকমাৰ লগাই দিব, যদি মেৰিট হয় তেনেহলে কিন্তু সেকেন্ড নম্বৰত যিটো বক্স আছে সেইটো টিকমাৰ লগাই দিব। আৰু এটা কথা, যোৱাকালি কিন্তু স্পষ্টভাৱে মই এটা ভিডিঅ' আপলোড কৰিছো, সেই ভিডিঅ'ত কিন্তু আপুনি চাই বুজিব পাৰিব যে যিসকল ষ্টুডেন্ট মেৰিট অৰ্থাৎ বিবাহিত ছাত্ৰৰ কাৰণে কিন্তু এই বাবু আঁচনিৰ স্কিমটো প্ৰযোজ্য নহয়। বাবু আঁচনিৰ কাৰণে আনমেৰিট হ'ব লাগিব, ছাত্ৰজন ৰেগুলাৰ ষ্টুডেন্ট হ'ব লাগিব। মই যোৱাকালি সেই ভিডিঅ'টো আপলোড কৰিছো, সেই ভিডিঅ'টো আপুনি চাব, তেতিয়াহে আপুনি বুজিব পাৰিব কেনেকুৱা ধৰণৰ কোনসকল ছাত্ৰই এই বাবু আঁচনিৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছতে 3 নম্বৰত দেখিব পাৰিব ডেট অফ বাৰ্থ, আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো আপুনি ভালকৈ ইয়াতে ফিল আপ কৰি দিব। তাৰপিছতে 4 নম্বৰ নেম অফ ফাদাৰ অফ মাদাৰ অৰ গাৰ্জিয়ান, যিকোনো এজনৰ নাম কিন্তু আপুনি দিব পাৰিব। আপোনাৰ ফেমিলিৰ যিকোনো এজন গাৰ্জিয়ানৰ নাম দিব পাৰিব, মাকৰ নাম বা দেউতাকৰ নাম বা ফেমিলিৰ যিকোনো এজন গাৰ্জিয়ানৰ নামটো ইয়াতে দি দিব। ৰিলিজন 5 নম্বৰত দেখিব পাৰিছে আপোনাৰ হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান যিটো হয় সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছতে 6 নম্বৰত মোবাইল নম্বৰ, আপোনাৰ এটা ভেলিড মোবাইল নম্বৰ দিব, যিটোৰ সহায়তে আপোনাৰ ফোনো আহিব পাৰে বা SMS আহিব পাৰে। সেইটো আপুনি ভালকৈ এটা মোবাইল নম্বৰ দিব, যিটো বৰ্তমান সময়ত কিন্তু আপুনি ব্যৱহাৰ কৰি থকা এনেকুৱা এটা মোবাইল নম্বৰ দি দিব। 7 নম্বৰত দেখিব পাৰিছে এড্ৰেছ ভিলেজ অৰ টাউন অৰ চিটি, আপোনাৰ যিটো হয় সেইটো আপুনি টিকমাৰ লগাই দিব। সাপোজ আপোনাৰ ভিলেজ হয় তেনেহলে ভিলেজৰ অকনমান টিকমাৰ লগাই দি আপোনাৰ ভিলেজৰ নাম লিখি দিব। যদি টাউন বা চিটি হয় সেইটো আপুনি টিকমাৰ লগাই দি কিন্তু আপুনি ইয়াতে ফিল কৰি দিব। তাৰপিছতে পিন নম্বৰ, আপোনাৰ যিটো পোষ্টেল পিন কোড আছে সেইটো আপুনি ইয়াতে বহুৱাই দি, তাৰপিছতে ব্লকৰ মিউনিচিপালিটি অৰ টাউন কমিটি যিটো হয় সেইটো আপুনি ইয়াতে লিখি দিব। কিছুমানৰ টাউন কমিটিৰ নাম আছে সেইটো আপুনি ইয়াতে লিখি দিব পাৰে। তাৰপিছতে পুলিচ ষ্টেচন, আপোনাৰ যিটো পুলিচ ষ্টেচন আছে সেইটো ইয়াতে লিখি দিব, ডিষ্ট্ৰিক্টটো আপোনাৰ বহুৱাই দিব বা লিখি দিব। তাৰপিছতে 8 নম্বৰত দেখিব পাৰিছে আধাৰ নম্বৰ, আপোনাৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে আপুনি আধাৰ কাৰ্ডত পাই যাব, সেই নম্বৰটো ইয়াতে বহুৱাই দিব। তাৰপিছতে 9 নম্বৰত দেখিব পাৰিছে নেম অফ LAC, আপোনাৰ সমষ্টি অৰ্থাৎ আপোনাৰ বিধানসভাৰ সমষ্টিৰ নামটো কিন্তু ইয়াতেও লিখিব লাগিব। তাৰপিছতে 10 নম্বৰত দেখিব পাৰিছে অবটেন ফৰ BK মেৰিট এৱাৰ্ড, BK অৰ্থাৎ মানে বাণীকান্ত কাকতি যিটো মেৰিট এৱাৰ্ড আছে সেইটো আপুনি লাভ কৰিছিল নেকি, যদি আপুনি লাভ কৰিছে তেনেহলে ইয়েস টিকমাৰ লগাই দিব। যদি আপুনি পোৱা নাই তেনেহলে কিন্তু আপুনি নো অপচনত টিকমাৰ লগাই দিব। যোৱাকালি সেইটোও মই ভিডিঅ' আপলোড কৰিছো, বাণীকান্ত কাকতি মেধা বঁটা যিটো আছে সেইটো যদি আপুনি পাইছে তেনেহলে কিন্তু এই বাবু আঁচনিৰ কাৰণে প্ৰযোজ্য নহব।
তাৰ পিছতে দেখিব পাৰিছে বি নম্বৰত এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ এডুকেশ্যনেল ডিটেইলছটো আপোনাৰ ইয়াতে ফিল কৰিব লাগিব। নম্বৰত দেখিব পাৰিছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, আপুনি কোনটো কলেজৰ পৰা পাছ কৰি আছে সেই ইনষ্টিটিউশ্যনৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত 2 নম্বৰত লাষ্ট এক্সামিনেশ্যন পাষ্ট, আপুনি কোনটো বছৰত পাছ কৰিছে ইয়াৰ, তাৰপিছত ৰোল নম্বৰ, এইবিলাক আপোনাৰ এডমিট মাৰ্কশ্বিটত পাই যাব। তাৰপিছত 3 নম্বৰত নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল্ড ইন, আপুনি বৰ্তমান সময়ত যিটো কলেজত পঢ়ি আছে বা যিটো কলেজত আপুনি ষ্টুডিং কৰি আছে সেই কলেজখনৰ নাম কিন্তু ইয়াতে বহুৱাই দিব। তাৰপিছতে 4 নম্বৰত দেখিব পাৰিছে নেম অফ দ্য ইউনিভাৰ্চিটি, আপোনাৰ ইউনিভাৰ্চিটিৰ নামটো ইয়াতে লিখি দিব। তাৰপিছতে 5 নম্বৰত স্মাৰ্ট ইনৰলমেণ্ট নম্বৰ, আপুনি যেতিয়া সাপোজ আপুনি সেকেন্ড ইয়াৰ পাস কৰাৰ পিছতে আপুনি যেতিয়া বিএ এডমিশন লৈছিল, ফাৰ্স্ট সেমত যেতিয়া এডমিশন লৈছিল তেতিয়া কিন্তু এটা এপ্লিকেশন কৰাৰ সময়ত এটা স্মাৰ্ট এনৰোলমেন্ট নাম্বাৰ পাইছিলে, বা যেতিয়া আপুনি কলেজত এডমিশন লৈছিল এডমিশন ৰিচিপ্টৰ লগত কিন্তু এই স্মাৰ্ট এনৰোলমেন্ট নাম্বাৰটো আছে, সেইটো আপুনি ইয়াতে লিখি দিব। তাৰপিছতে সি নম্বৰত দেখিব পাৰিছে মোষ্ট ইম্পৰ্টেন্ট যিটো পইণ্ট আছে বেংক ডিটেইলছ, আপোনাৰ বেংক ডিটেইলছ কিন্তু ভালকৈ ফিল কৰিব লাগিব, অন্যথা কিন্তু আপোনাৰ এই বেংকৰ ডিবিটিৰ জৰিয়তে এই টকাটো আহিব। সো আপুনি এই একাউন্ট নাম্বাৰ, আইএফসি কোড নাম্বাৰ, একাউন্ট হোল্ডাৰ নেম, বেংক নেম এইখিনি ভালকৈ ফিল আপ কৰি ল'ব। ব্ৰাঞ্চ নেম আপোনাৰ বেংকৰ পাছবুকখনত পাই যাব। তাৰপিছতে দেখিব পাৰিছে সিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন, এইটো আপুনি কৰিব নালাগে। সিগনেচাৰ পেৰেণ্ট গাৰ্জিয়ান, ইয়াতে দেখিব পাৰিছে পেৰেণ্ট গাৰ্জিয়ান, আপোনাৰ মাক বা দেউতাকৰ ইয়াতে সিগনেচাৰ লৈ ল'ব। তাৰপিছতে সিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, আপোনাৰ সিগনেচাৰখন ইয়াতে মাৰি দিব। এনেকৈয়ে কিন্তু আপুনি অতি সহজতে এই ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব। আৰু এটা ফৰ্ম আছে, দুটা কিন্তু সেম প্ৰসেস হয়, এই আপুনি এই একে প্ৰসেস ফলো কৰি আপুনি ফিল আপ কৰি ল'ব পাৰিব। এইটো এমএসসি এমকম যিসকল আছে ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে কিন্তু এই ফৰ্মখন, এইটো সেম প্ৰসেস আপুনি এনেকৈ ফিল আপ কৰিব লাগিব। এতিয়া মই দেখুৱাই দি আছো এই ফৰ্মখন আপুনি ক'ৰ পৰা ডাউনলোড কৰিব বা কেনেকৈ আপুনি এই ফৰ্মখন লাভ কৰিব। আপোনালোকৰ সুবিধাৰ্থে কিন্তু মই এই ফৰ্মখন মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল দি ৰাখিছো, আৰু সেই চেনেলত কিন্তু মই অলৰেডি এই ফৰ্মখন আপলোড কৰি ৰাখিছো। তাৰ পৰা কিন্তু আপুনি অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব, আৰু ডাউনলোড কৰাৰ পিছত আপুনি এটা কম্পিউটাৰ দোকানত গৈ প্ৰিন্ট কৰি লৈ কিন্তু আপুনি অতি সহজতে এনেকৈ ফিল আপ কৰি ল'ব পাৰিব। আৰু এনেকৈয়ে কিন্তু আপুনি ফিল আপ কৰি জমা দিয়াৰ পিছতে আপোনাৰ এই বাবু আঁচনিৰ স্কিমৰ কাৰণে এপ্লাই প্ৰসেসটো কমপ্লিট হ'ব। সো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলৰ নতুনবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।